প্ৰস্তাৱ লৈছে যে যিহেতু তেওঁলোকে অন্যায়ভাৱে এজন মানুহৰ ওপৰত মাৰপিট কৰে, সেইকাৰণে আমি আজি সাধাৰণ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে যে তেওঁলোকক আমাৰ সদস্য পদৰ পৰা আমি নিলম্বিত কৰিছোঁ আৰু তেওঁলোকক এই বজাৰত ব্যৱসায় কৰাৰ পৰা বঞ্চিত কৰা হৈছে। গতিকে এইখিনি ষ্টেপ আমি লৈছোঁ। তাৰ উপৰিও কেইটামান প্ৰশাসনৰ ফালৰ পৰা আমাক দিছিলে দাবীসমূহ। তাৰ ভিতৰত আছে যে আচ্ছা আৰু আছাই এইকেইটা দিছিলে যে এই বজাৰখনৰ নামটো বুধেশ্বৰ বড়োৰ নামত নামাকৰণ কৰিব লাগে। এই ক্ষেত্ৰত আমি কৈছোঁ যে যিহেতু বজাৰখন দুটা ভাগত বিভক্ত আছে, দুজন অনাৰ আছে, এজন হ'লে বসুন্ধৰা এণ্টাৰপ্ৰাইজ আৰু ভূঞা মাৰ্কেট। আৰু ভূঞা মাৰ্কেট আৰু বসুন্ধৰা এণ্টাৰপ্ৰাইজৰ পৰা ব্যৱসায়ীসকলে তেওঁলোক ভাড়াত দোকান লৈ তেওঁলোকে ব্যৱসায় কৰি আছে। গতিকে এই ক্ষেত্ৰত তেওঁলোকে কৈছে যে বুধেশ্বৰ বড়োৰ নামত চাৰিআলি বজাৰখন নামাকৰণ কৰিব লাগে। যিহেতু অতীজৰে পৰা চাৰিআলি বজাৰ হিচাপে প্ৰচলিত হৈ আছে আৰু এই ক্ষেত্ৰত যদি নামাকৰণ ফলত যদি বুধেশ্বৰ বড়োৰ নামত কৰিবলৈ বজাৰ কৰ্তৃপক্ষই মানি লয় বা প্ৰশাসনেও কয়, তাত আমাৰ পূৰ্ণ সহযোগিতা থাকিব আৰু আমি সেই দাবী মানি লওঁ। গতিকে বসুন্ধৰা এণ্টাৰপ্ৰাইজ আৰু ভূঞা বজাৰৰ স্বত্বাধিকাৰীৰ লগতো অনুমতি লৈ এই কামখিনি কৰিলে সুবিধা হ'ব বুলি আমি অনুভৱ কৰিছোঁ। এই ক্ষেত্ৰত বজাৰ সমিতিৰ কোনো ধৰণৰ আপত্তি নাই বুলি আমি কৈছোঁ। আনহাতে কৈছে পায়তৰ বুধেশ্বৰ বড়োৰ পৰিয়ালৰ ভৰণ পোষণৰ চৰকাৰে ল'ব লাগে বুলি জনোৱা দাবীত আমি একমত। গতিকে তেওঁৰ ভৰণ পোষণৰ ক্ষেত্ৰত যদি চৰকাৰে মানি লয় আমি তাত একমত পোষণ কৰিছোঁ। প্ৰয়োজন সাপেক্ষে বুধেশ্বৰ বড়োৰ পৰিয়াল আৰু বজাৰ সমিতিয়ে সদায় সহায় সহযোগিতা আগবঢ়াই থাকিব। যেতিয়া প্ৰয়োজন হয় আমি নিশ্চয় আনকো আমি কৰিয়ে থাকোঁ, কিন্তু তেওঁকো আমি প্ৰয়োজন যেতিয়া সময় সাপেক্ষে প্ৰয়োজন হয় আমি কৰি দিওঁ। চাৰিআলি বজাৰ এলেকাত নৈ খোজ সুবিধাৰ ব্যৱস্থা আমি কৰিবৰ কাৰণে এই সভাত সিদ্ধান্ত গ্ৰহণ কৰোঁ আৰু চিচি কেমেৰাৰো ব্যৱস্থা কৰিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। বজাৰ সমিতি বুধেশ্বৰ বড়োৰ এই আদ্যশ্ৰাদ্ধৰ সময়ত আমি প্ৰায় 10,000 মান টকাৰ সাহায্য আগবঢ়াবলৈ সভাই সিদ্ধান্ত লয়। অভিযুক্তৰ তালিকাৰ নামৰ অন্তৰত হোৱা 5জনৰ ভিতৰত মই কথাখিনি ক'লোঁ, 2জন আমাৰ হয় আৰু তেওঁলোকক আমি আমাৰ সমিতিৰ পৰা বহিষ্কাৰ কৰিছোঁ আৰু তেখেতলোকক বজাৰৰ ভিতৰত সোমোৱাৰ আমি বাধা আৰোপ কৰিছোঁ সভাই।